বিহালী লোকপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়ত অভিনন্দন অনুষ্ঠান 1961 চনতে স্থাপিত বিহালী সমষ্টিৰ এখন অন্যতম উল্লেখযোগ্য শিক্ষানুষ্ঠান লোকপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়ত সৈতে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। যি সময়ত ছাত্ৰ-ছাত্ৰীৰ অভাৱত একাংশ চৰকাৰী বিদ্যালয় বন্ধ হৈ পৰিছে, তেনে সময়তে লোকপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়ত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা 80% অধিক ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। উল্লেখযোগ্য যে এই বিদ্যালয়খনত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকল মূলতঃ দুখীয়া পৰিয়ালৰ আৰু আদিবাসী সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰী। নিউজ ডেস্ক ৰিপৰ্ট, বিগ নিউজ। খুব গৌৰৱৰ বিষয়। আমি চৰকাৰী বিদ্যালয়ত আমি কৰ্ম কৰি আছো। হয়, প্ৰাইভেট স্কুলবিলাকলৈ এটা কম্পিটিশ্যন হোৱাই নহয়, বহুত চৰকাৰী বিদ্যালয় কিন্তু বন্ধ হোৱাৰ পৰিৱেশ তেনেধৰণে হৈ গৈছে। কিন্তু এই সময়ত আমি এটা পিছপৰা অঞ্চলত ইয়াত আহি যেনেধৰণে এই শিক্ষানুষ্ঠানত আগবাঢ়ি গ'লো, যোৱা বৰ্ষৰ আমি এটা ভাল ৰিজাল্ট কৰি গৈছোঁ। ৮০০%ৰে 16টা ফাৰ্ষ্ট ডিভিজনে আছিলে যোৱা বৰ্ষৰ, আৰু এইবাৰ তাতকৈ আমি অধিক সংখ্যক আমি আনি 2টা ষ্টাৰ, 31টা ফাৰ্ষ্ট ডিভিজন, 60টা ছেকেণ্ড ডিভিজন, মাত্ৰ 2জনহে থাৰ্ড ডিভিজন আমি পাইছোঁ। গতিকে আমি ভাবোঁ যে চৰকাৰী বিদ্যালয়ত আমাৰ কম সংখ্যক শিক্ষক আছিলে, আমাৰ ৰেচিঅ' যিটো হাৰ ছাত্ৰ-ছাত্ৰী শিক্ষকৰ অনুপাতটো আমাৰ বেছি। গতিকে আমি ভাল এটা ফলাফল আমি লাভ কৰিছোঁ, আমি খুব গৌৰৱ অনুভৱ কৰিছোঁ। আৰু এই গৌৰৱ অনুভৱ কিন্তু আমাৰ বিহালী অঞ্চলৰ ৰাইজ, অভিভাৱকসকল, ছাত্ৰ-ছাত্ৰী, লগতে কিন্তু আটাইতকৈ বিশেষকৈ আমাৰ যি শিক্ষকসকল উদ্যমী, যি ভূমিকা তেওঁলোকে, যি গাৰ্জেন বা ছাত্ৰ-ছাত্ৰীসকলৰ যিটো যোগসূত্ৰ ৰাখি পৰীক্ষাৰ আগমুহূৰ্তত কোনোবা স্কুলতে গৈ গোটেইখিনি ল'ৰা ছোৱালীক আমি লগ কৰোঁ, ঠায়ে ঠায়ে আমি গৈছোঁ। কিছুমান ঘৰতো আমাৰ তেনেধৰণে শিক্ষকসকলে ভিজিট কৰিছে, ইনস্পায়াৰ কৰিছে, সাহস দিছে, আৰু তাৰে হয়তো ফলাফলত আমি এনেধৰণে সুফল লাভ কৰিছোঁ। গতিকে আমি কিমানগৰাকী ছাত্ৰ-ছাত্ৰী এবাৰ পৰীক্ষাত দিছিলে আৰু কিমানগৰাকী ছাত্ৰ-ছাত্ৰী কেনেধৰণৰ পৰ্যায়ত তেখেতসকলে লাভ কৰিছে? মুঠ 117গৰাকী আছিল, তাৰে 2গৰাকী এবচেণ্ট আছিলে। তাৰে আমাৰ 31গৰাকী ফাৰ্ষ্ট ডিভিজন, 2জন ষ্টাৰ তাতে আছে, আৰু 60গৰাকী ছেকেণ্ড ডিভিজন, আৰু 2গৰাকী আমাৰ থাৰ্ড ডিভিজন। যিহেতু চৰকাৰী বিদ্যালয়সমূহত বৰ্তমান অভিভাৱকে চৰকাৰী বিদ্যালয় এৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ লৈ গৈছে, তেনে সময়তে আপোনালোকে ইমান ধুনীয়াকৈ এক সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে, গতিকে অভিভাৱকসকলক কিবা ক'বলগীয়া আছে নেকি? তাৰে ছবি এখন আমি মাজত কেইদিনমান পাইছোঁ যে আমি বেলেগ স্কুলৰ পৰা প্ৰাইভেট স্কুলৰ কেইবাগৰাকী ছাত্ৰ আমাৰ এবাৰ 9লৈ আহিছে। ভাল লাগিছে বহুত। ছাৰহঁতে বহুত কষ্ট কৰি আমাক পঢ়াইছে, তাৰ বাবে ছাৰহঁতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ ছাৰহঁতৰ বহুত কষ্ট আছে। তাৰপিছত মা দেউতাহঁতেও কৈছে, ছাৰহঁত ঘৰত মানে কিবা বুজি পোৱা নাই যে তাত কৈছে, আৰু যি বুজি নাপায় তাক যোন হ'লেও সুধিব লাগে। আমি সুধিছিলোঁ, তাৰ বাবে এই ছাৰ হ'বলৈ সক্ষম হৈছোঁ। তাৰ বাবে আজি ভালেই পাইছোঁ দিনটো। এতিয়া জীৱনত কিবা ডাক্তৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, কিবা এনেকৈ মনত ভাবি থৈছা নেকি? হয়, ভাবিছোঁ। কি ভাবিছিলা? লক্ষ্য মানে চাকৰিত এইটো অফিচাৰ হ'বলৈ। অফিচাৰ হ'ম বুলি। এতিয়া কি পঢ়িম বুলি ভাবিছা বৰ্তমান? ক'ত পঢ়িম বুলি ভাবিছা? মই এতিয়া বৰ্তমান এই বাঁহবাৰীত হায়াৰ ছেকেণ্ডেৰী তাতে নাম লগাম। আৰু আমি শিক্ষক হিচাপে তেওঁলোকক বহুতো দিশৰ কথা আমি ক্লাছৰুমতো বিভিন্ন বিষয় আলোচনা কৰোঁ। তাৰোপৰি আমি তেওঁলোকক ব্যৱহাৰিক জীৱনৰ লগত আমি তেওঁলোকক আগুৱাই নিব লাগিব। সেই ব্যৱহাৰিক জীৱনটো লৈ আগুৱাই গ'লেহে এজন প্ৰকৃত মানৱ সম্পদ হিচাপে ওলাব বুলি আমি আশা কৰোঁ। ধন্যবাদ জ্ঞাপন